অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীৰ গোচৰত আদালতে ললে সংজ্ঞান লোৱাৰ পিছতেই আদালতত আৰম্ভ হৈছে বিচাৰ প্ৰক্ৰিয়া। সোমবাৰে আদালতত হাজিৰ হৈ 4 অভিযুক্তই ললে জামিন। শৰ্মিষ্ঠা বৰা গোস্বামী, হেমন্ত কুমাৰ দত্ত, বিশ্বজিৎ দাস আৰু জিতু কলিতাই পালে জামিন। অজিত ভূঞাৰ বিৰুদ্ধে এতিয়ালৈকে আদালতে লোৱা নাই সংজ্ঞান। অজিত ভূঞাৰ বিৰুদ্ধে এতিয়ালৈকে চৰকাৰে দিয়া নাই গোচৰ চলোৱাৰ অনুমতি। গোচৰ চলোৱাৰ অনুমতি নিদিয়াৰ বাবে এতিয়া আদালতে সংজ্ঞান লোৱা নাই। এই বিষয়ত সাংসদজনৰ মুঠ 13 অভিযুক্তৰ বিৰুদ্ধে CM ভিজিলেন্সে দিছিল চাৰ্জশ্বিট। ইয়াৰে 5জন চৰকাৰী বিষয়া আৰু বিভিন্ন কনষ্ট্ৰাকশ্যন কোম্পানী আৰু কমিটিৰ সদস্য বিষয়ববীয়া বুলি জানিব পৰা গৈছে। আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰীৰ গোচৰত আদালতে ললে সংজ্ঞান আৰু সংজ্ঞান লোৱাৰ পিছতেই আদালতত আৰম্ভ হৈছে বিচাৰ প্ৰক্ৰিয়া। সোমবাৰে আদালতত হাজিৰ হৈ 4জন অভিযুক্তই ললে জামিন। শৰ্মিষ্ঠা বৰা গোস্বামী, হেমন্ত কুমাৰ দত্ত, বিশ্বজিৎ দাস আৰু জিতু কলিতাই পালে জামিন। আৰু এই বাতৰিটো সন্দৰ্ভত আমি সবিশেষ জানিবলৈ এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাসৰ সৈতে। মাধৱ দাস, আপোনাৰ ওচৰলৈ আহিছোঁ। এই বাতৰিৰ সম্পৰ্কত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ। হয় নয়ন, এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু সেই যিটো খবৰ সেই খবৰটো আমি সকলোৱে গম পাওঁ যে সাংসদ অজিত কুমাৰ ভূঞাৰ যি সাংসদ পুঁজি তাক লৈ এটা বৃহৎ অনিয়ম সংঘটিত হৈছিল আৰু সেইটোক লৈ CM ভিজিলেন্সে এটা গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰটোৰ সন্দৰ্ভত ইতিমধ্যে 13জন অভিযুক্তৰ বিৰুদ্ধে CM ভিজিলেন্সে চাৰ্জশ্বিট দাখিল কৰিছিল আৰু সেই সকলো যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে অসমৰ বিশেষ ন্যায়াধীশৰ আদালতে সংজ্ঞান লৈছে আৰু সংজ্ঞান লোৱাৰ লগে লগে তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে শেষ সময়ত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দিছিল আৰু সেইখিনি সময়ৰ পৰা এতিয়ালৈকে সাংসদজনৰ বিৰুদ্ধে অসম চৰকাৰে গোচৰ চলোৱাৰ অনুমতি দিব পৰা নাই। কাৰণ গুৰুত্বপূৰ্ণ কথাটো হৈছে যেতিয়া এজন চৰকাৰী ব্যক্তি বা যিহেতু তেওঁ এজন সাংসদ, সেই সাংসদজনৰ বিৰুদ্ধে গোচৰ চলাবৰ কাৰণে যিটো প্ৰচিকিউশ্যন চেংচন লাগে সেই চেংচন এতিয়ালৈকে দিয়া নাই আৰু তেওঁৰ বিৰুদ্ধে প্ৰচিকিউশ্যন চেংচন দিয়াৰ পিছতে অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধেও সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধেও আদালতে সংজ্ঞান ল'ব আৰু তাৰ পিছতে গোটেই গোচৰটো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কিন্তু অতি ডাঙৰ বিষয়টো হৈছে যে যিখন চাৰ্জশ্বিট দাখিল কৰিছে সেইখন চাৰ্জশ্বিটত যিকেইটা পদ অজিত ভূঞাৰ সাংসদ পুঁজি কেলেংকাৰী বা সাংসদ পুঁজিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা বুলি কোৱা হৈছিলে আৰু CM ভিজিলেন্সৰ যি অনুসন্ধান তাত সকলোবোৰ তথ্য পোহৰলৈ আহিছিল যে বহুকেইটা ৰাস্তাৰ কোনো ধৰণৰ অস্তিত্বই নাছিল আৰু বহুকেইটা ৰাস্তাত তেওঁলোকে যদিও কাম সম্পূৰ্ণ কৰা বুলি কৈছিল কিন্তু সেই পথসমূহত কোনো ধৰণৰ কাম হোৱা নাছিল। এনে বহুকেইটা ৰাস্তা CM ভিজিলেন্সে অনুসন্ধানত পাইছে আৰু সেই সকলোবোৰ তথ্য প্ৰমাণ সহকাৰে CM ভিজিলেন্সে আদালতত দাখিল কৰিছে আৰু ইতিমধ্যে এই গোটেই বিষয়টো লৈ 5জন চৰকাৰী বিষয়া আৰু সেই 5জন চৰকাৰী বিষয়াৰ সৈতে মিলি বাকী যিসকল কনষ্ট্ৰাকশ্যন কোম্পানী আৰু যিসমূহ উন্নয়ন কমিটি আছিলে তাৰ সকলোৱে মিলি এই ধন আত্মসাৎ কৰা বুলি এটা অভিযোগ উত্থাপন হৈছে আৰু এই গোটেই গোচৰটো সংক্ৰান্তত সাংসদ অজিত ভূঞাকো অভিযুক্ত কৰা হৈছে। যদিও আৰম্ভণিৰ সময়ত CM ভিজিলেন্সে সাংসদজনক অভিযুক্ত কৰা নাছিল কিন্তু তাৰ পিছত যেতিয়া সময় বাগৰিল সেই সময় যোৱাৰ লগে লগে পৰৱৰ্তী সময়ত সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে এখন চাৰ্জশ্বিট দাখিল কৰিছে আৰু সেই চাৰ্জশ্বিটৰ ভিত্তিত শীঘ্ৰেই গোটেই বিষয়টোৰ সকলো অভিযুক্তৰ বিৰুদ্ধে সংজ্ঞান লোৱাৰ পিছত গোচৰটো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে পৰৱৰ্তী সময়ত স্পষ্ট হ'ব যে CM ভিজিলেন্সে যিসমূহ চাৰ্জশ্বিট বা যিসমূহ তথ্য প্ৰমাণ দিছে সেই তথ্য প্ৰমাণসমূহৰ আধাৰত এই অভিযুক্তসকলক কিমান পৰিমাণৰ শাস্তি বিহিব পাৰিব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে সাংসদ অজিত ভূঞাই বাৰম্বাৰ কৈ আহিছে যে তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছে সেই অভিযোগখিনি ভিত্তিহীন। তেওঁ যিহেতু এজন সাংসদ, তেওঁ ৰাস্তা ক'ত নিৰ্মাণ কৰিছে ক'ত হৈছে সেই বিষয়ে তেওঁ চাব নোৱাৰে। কেৱল তেওঁৰ নামত অহা যিখিনি পুঁজি সেই পুঁজিসমূহ DC অফিচৰ জৰিয়তে গোটেই বিষয়টো মোকলাই দিয়া হয়। সেয়েহে তেওঁ এই গোটেই বিষয়টোৰ লগত জড়িত নহয় বুলি তেওঁ বাৰম্বাৰ কৈ আহিছে।
কিন্তু চিএম ভিজিলেন্সে এই গোটেই গোচৰটোত অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল কৰিছে আৰু এতিয়া প্ৰচিকিউশ্যন চেংচন অহাৰ পিছতে অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধেও অসমৰ বিশেষ ন্যায়াধীশৰ আদালতে সংজ্ঞান ল'ব আৰু সেই সংজ্ঞান লোৱাৰ পিছতে এই গোটেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেই বিচাৰত যদি তেওঁলোকৰ বিৰুদ্ধে চিএম ভিজিলেন্সে দিয়া তথ্য প্ৰমাণসমূহ যদি উপযুক্ত হয় বুলি আদালতে ভাবে তেনেহ'লে অজিত ভূঞা সহ বাকী যি 12জন অভিযুক্ত আছে তেওঁলোকক আদালতে শাস্তি দিব পাৰিব কিন্তু এই গোটেই বিষয়টোলৈ বিৰোধীয়ে কৈ আহিছে যে এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ৰাজনৈতিক গোচৰ আৰু সেই গোচৰত সাংসদ অজিত কুমাৰ ভূঞাৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাই কেৱল ৰাজনৈতিক কাৰণতে চিএম ভিজিলেন্সক ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে কিন্তু আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাটো হৈছেই যে যিসকল অভিযুক্তৰ বিৰুদ্ধে চিএম ভিজিলেন্সে চাৰ্জশ্বিট দিছিল তেওঁলোকৰ বিৰুদ্ধে অসমৰ বিশেষ ন্যায়াধীশৰ আদালতে সংজ্ঞান লৈছে আৰু এতিয়া সংজ্ঞান লোৱাৰ পিছত শীঘ্ৰে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব আৰু সাক্ষী বাতি লৈ আৰু হয়তো 1-2 বছৰৰ ভিতৰতে গোটেই গোচৰটোৰ চূড়ান্ত ৰায় দিব হয় নিশ্চয়কৈ আচল চূড়ান্ত ৰায় দিব 1-2 বছৰৰ ভিতৰতে সবিশেষ কথাখিনি জনালে মাধৱ দাস আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ